তেজপুৰৰ ভিন্ন অঞ্চলত বাহ ফুলিছে বাম পৰ্বতীয় অঞ্চলকে ধৰি বিভিন্ন স্থানত ফুলিছে বাহ আৰু বাহ ফুলা দেখি আতংকিত হৈছে এটা সাধাৰণ লোক অসংখ্য অচিন পোকেৰে আৱৰি ধৰিছে বিভিন্ন লোকৰ ঘৰ কলা ৰঙৰ সৰু সৰু পোকেৰে সানি ধৰিছে অঞ্চলটো ঘৰৰ ভিতৰতো প্ৰৱেশ কৰিছে এই পোকটোৱে পোক খেদা স্প্ৰে মাৰিও পৰিত্ৰাণ পোৱা নাই তেজপুৰৰ বিভিন্ন অঞ্চলৰ পাইছে এতিয়া বাহ ফুলা দেখি আতংকিত হৈ পৰিছে লোকসকল ইতিমধ্যে বহু বাসগৃহতে দেখিবলৈ পোৱা গৈছে কলা কলা সৰু সৰু পোকেৰে যেহেতু আক্ৰমণ কৰিছে ইতিমধ্যে স্প্ৰে মাৰিছে যদিও পৰিত্ৰাণ পোৱা নাই এই সকল লোকসকল যথেষ্ট আতংকিত হৈ পৰিছে তেজপুৰত বিভিন্ন অঞ্চলত বাহ ফুলিছে আৰু যাৰ ফলতে লোকসকল যথেষ্ট আতংকিত হৈ পৰিছে বাম পৰ্বতীয় অঞ্চলকে ধৰি বিভিন্ন স্থানত ফুলিছে বাহ ফুলা দেখি আতংকিত হৈ পৰিছে সাধাৰণ লোকসকল অসংখ্য অচিন পোকেৰে আৱৰি ধৰিছে বিভিন্ন লোকৰ বাসগৃহ কলা ৰঙৰ সৰু সৰু পোকেৰে সানি ধৰিছে অঞ্চলটো ঘৰৰ ভিতৰতো প্ৰৱেশ কৰিছে পোকটোৱে আৰু পোক খেদা স্প্ৰে মাৰিও পৰিত্ৰাণ পোৱা নাই এতিয়া তেজপুৰৰ বিভিন্ন অঞ্চলৰ পাইছে কিছু দৃশ্যাংশ আহি পৰিছে আমি আপোনালোকক দেখুৱাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে এনেদৰে বহু লোকৰ বাসগৃহ সানি ধৰিছে এনেদৰে সৰু সৰু কলা পোকেৰে স্প্ৰে মাৰিছে লগতে বিভিন্ন ব্যৱস্থাও লৈছে ঘৰুৱা যিসমূহ ব্যৱস্থা থাকে সেই ব্যৱস্থাসমূহ লৈছে যদিও পৰিত্ৰাণ পোৱা নাই এই সকল লোকসকল যথেষ্ট আতংকিত হৈ পৰিছে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ তেজপুৰৰ বিভিন্ন অঞ্চলত এনেদৰে বাহ ফুলিছে আৰু বাম পৰ্বতীয় অঞ্চলসমূহকে ধৰি বিভিন্ন স্থানত বাহ ফুলিছে যাৰ ফলত আতংকিত হৈ পৰিছে লোকসকল সমান্তৰালভাৱে আমি আপোনালোকক দেখুৱাইছোঁ কলা কলা পোকে এনেদৰে আগৰি ধৰিছে এতিয়া বহুকেইটা বাসগৃহ এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু বৰুৱা আপোনাৰ ওচৰলৈ গৈছোঁ তেজপুৰৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বাহ ফুলিছে আৰু লোকসকল যথেষ্ট আতংকিত হৈ পৰিছে বহু ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও ইতিমধ্যে প্ৰকাশ কৰিছে কাৰণ কলা কলা সৰু সৰু পোকে বহুকেইটা বাসগৃহ আগুৰি ধৰিছে কিন্তু পৰিত্ৰাণ পোৱা নাই বৰ্তমান সময়লৈকে কি ব্যৱস্থা গ্ৰহণ কৰিছে বৰ্তমান সময়লৈকে সবিশেষ তথ্যখিনি এই মুহূৰ্তত আপোনাৰ পৰা জানিম ৰাজু চাওক আমি এই মুহূৰ্তত টিভিৰ পৰ্দাত যিকেইটা দৃশ্য দেখুৱাই আছো সেই দৃশ্যকেইটা হৈছে তেজপুৰৰ বাম পৰ্বতীয়াৰ দৃশ্য আৰু বাম পৰ্বতীয়াৰ ভূপেন ডেকা শ্বহীদ ভূপেন ডেকা পথ অঞ্চলৰ যি প্ৰফুল্ল শৰ্মা পথ আছে সেই প্ৰফুল্ল শৰ্মা পথত বাহ ফুলা আৰম্ভ কৰিছিল আৰু বাহ ফুলা আৰম্ভ কৰি বাহ ফুলখিনি শেষ হোৱাৰ প্ৰায় এই সময়খিনি হৈছে যে বাহ ফুলখিনি মৰহিবলৈ আৰম্ভ কৰিছে আৰু মৰহাৰ সময়ছোৱাতে এই বিশেষ অচিন জীৱিত পোক আমি দেখুৱাইছো কলা কলা ধৰণৰ পোকবিধ সেই পোকেৰে সানি ধৰিছে গোটেই অঞ্চল সেই পোকে এনেভাৱে আগ্ৰাসন চলাইছে যে যাৰ ফলত ইতিমধ্যে সেই অঞ্চলত থকা যিসকল লোক আছে তেওঁলোকে বাসগৃহ এৰি দুই এক লোকে আন ঠাইত নিশা কটাবলগীয়া হৈছে কাৰণ তেওঁলোকৰ কাণ বা বিভিন্ন স্থানলৈ এই পোকবিধ গৈছে কাপোৰ কানি সকলোতে তেওঁলোকে কোনো বস্তু ভালকে খাব পৰা নাই খোৱা বস্তুটো সেই পোকবিধ গৈছে বা বিচনাকে ধৰি বিভিন্ন স্থানতে তেওঁলোকৰ এই পোকবিধ ইতিমধ্যে প্ৰৱেশ কৰিছে যাৰ ফলত তেওঁলোকে কালি সন্ধ্যাৰ ভাগত বিভিন্ন স্প্ৰে তাত তেওঁলোকে মাৰিছিল কীটনাশক দ্ৰব্য আনি তেওঁলোকে তাত ছটিয়াইছিল কিন্তু কীটনাশক দ্ৰব্য ছটিওৱাৰ পিছত কিছু পৰিমাণে এফালে যদিও শেষ হৈছে কিন্তু এতিয়া আন এফালৰ পৰা এই পোকবিধ আকৌ আৰম্ভ কৰা হৈছে অৰ্থাৎ যদি সন্মুখ ভাগত যদি তেওঁলোকে বিভিন্ন গেট বা ক'ৰবাত বা মূল পথত তেওঁলোকে বিভিন্ন স্প্ৰে কালিৰ দিনটোত মাৰিছিল আৰু মৰাৰ ফলত কিছু পৰিমাণে আগফালে তেওঁলোকৰ যদি কমিছে কিন্তু এতিয়া যিটো খবৰ লাভ কৰিছোঁ যে পিছফালৰ পৰা এতিয়া সেই পোকবিধ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছে গতিকে তেওঁলোকে সেই অঞ্চলটোত এক প্ৰকাৰ এতিয়া সন্ত্ৰাস বিয়পিছে তেওঁলোকে আচলতে এই গোটেই বিষয়টোক লৈ কাৰ ওচৰলৈ যাব কোন বিভাগৰ কাষলৈ যাব বা কাক এই বিষয়টোৰ কথা অৱগত কৰিব সেই অঞ্চলবাসী ৰাইজে এই কথাটো এতিয়ালৈকে অৱগতও তেওঁলোক নহয় তাৰ বাবে তেওঁলোকে গোটেই বিষয়টোক লৈ পেলাই তেওঁলোকে এক প্ৰকাৰ উত্তেজনাৰ মাজত আছে যে কেতিয়ালে এই পোকবিধ কমিব নে পোকৰ আগ্ৰাসনটো বেছি হ'ব নেকি এই পোকটোৱে কেনেবাকৈ কামোৰে নেকি বিভিন্ন কথা এই কথাবোৰ তেওঁলোকৰ মাজত আছে আৰু সাধাৰণতে আমি জানো যে বাহ ফুলিলে বিভিন্ন এনেকুৱা ধৰণৰ পোক পতংগ আমি পূৰ্বতে শুনিছোঁ যে এন্দুৰ খুব হয় যেতিয়া বাহ ফুলে তেতিয়া বাহ ফুলৰ সময়ত এন্দুৰৰ প্ৰজনন ক্ষমতা বৃদ্ধি পায় যাৰ ফলত এন্দুৰে
সেই অঞ্চলৰ বিভিন্ন তেওঁলোকৰ যি ফচল থাকে সেই ফচল খাই শেষ কৰে, যাৰ বাবে দুৰ্ভিক্ষ হোৱাৰ কথা কোৱা যায়। গতিকে এই যিটো বিষয় এতিয়া গোটেই তেজপুৰৰ বিভিন্ন অঞ্চলত কিন্তু এনেধৰণে বাঁহ ফুলা দেখা গৈছে। অৱশ্যেই সকলো অঞ্চলতে এনেকুৱা ধৰণৰ পোক হৈছে নাই বা পোক পতংগ এনেধৰণে বৃদ্ধি পাইছে নাই সেই কথা গম পোৱা নাই, কিন্তু এই অচিন পোকবিধ এই অঞ্চলটোত বাম পৰ্বতীয়াৰ ভূপেন ডেকা শ্বহীদ ভূপেন ডেকা পথৰে গৈ আপুনি যেতিয়া প্ৰফুল্ল শৰ্মা পথ পাব, সেই অঞ্চলৰ কিন্তু বহু কেইঘৰ লোকে তেওঁলোকে আনকি কালিৰ নিশাটো আমাৰ হাতত যিটো খবৰ আছে যে কালিৰ নিশাটো তেওঁলোকে ঘৰত থাকিব পৰা নাই, কাৰণ তেওঁলোকে ভয় খাইছে যে কেনেবাকে তেওঁলোকৰ দুই এক খবৰ এনেকুৱা হৈছে যে কাণ পৰ্যন্ত এনেকুৱা ধৰণৰ পোক সোমাই গৈছে। গতিকে তেওঁলোকে সেই অঞ্চলটো এৰিবলগীয়া হৈছে। নিশা বিনিদ্ৰ ৰজনী যি কেইগৰাকী আছে তেওঁলোকে যি কেইঘৰ থাকি গৈছে তেওঁলোকে নিশাটো ভালকৈ থাকিব পৰা নাই, তেওঁলোকে ভয় খাইছে। তাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে তাত সেই অঞ্চলটোত ভয় খাইছে যে কি হ'ব এতিয়া। ৰাস্তাত আনকি এনেকুৱা হৈছে যে আপুনি ভালকৈ খোজকাঢ়িব নোৱাৰে, গোটেই পথটোতে এনেকুৱা ধৰণৰ পোক পতংগ, ক'তো ভৰি দিব নোৱাৰে, কোনো এটা বস্তুৱে এক মুহূৰ্তৰ কাৰণে থব নোৱাৰে, সেই লগে লগে সেই পোকবিধ আহি গোটেই সেই বস্তুটোৱে টানি ধৰেহি। গতিকে এই সময়ছোৱাত অৱশ্যে যি বিভাগৰে অন্তৰ্গত নহওক বা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ হোৱাটোৱে আমাৰ এই উদ্দেশ্য যে এই বাতৰিটো সম্প্ৰচাৰৰ পিছত হয়তো প্ৰশাসনৰ দৃষ্টি জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ হ'ব আৰু তেওঁলোকে বিহিত ব্যৱস্থা কিবা ল'ব পাৰে, কাৰণ তাত কি কৰিলে কি কেনেধৰণে হ'ব বা বেলেগ অঞ্চললৈও এই পোকবিধ বিয়পিব নেকি, এই সকলোবোৰ কথা আছে। বা পোকটোৱে অচিন পোকটোৱে কাৰোবাৰ ক্ষতি খুব সাংঘাতিক ধৰণৰ ক্ষতিও কৰিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।